বাস্তৱ জীৱনত কেতিয়াও কাকো এনেকৈ কল্পনা কৰিব নোৱাৰা টপিক এটা লৈ আজি ভিডিঅ'লৈ আহিছোঁ। আচলতে বাস্তৱ জীৱনত ঘটি থকা কিছুমান ঘটনাক লৈ যেতিয়া এখন ছিৰিজ, এখন চিনেমা, এখন নাটকেই হওক, য'ত ইমেজিন কৰিব নোৱাৰা এটা চৰিত্ৰক ৰূপসজ্জা শিল্পী হিচাপে আমি ৰূপ দিব লগা হয়, তেতিয়া অবভিয়াছলি মেকআপটো কৰোঁতেও কষ্ট হয়। এজন শিল্পী হিচাপে, এজন মেণ্টৰ হিচাপে আজি ষ্টুডেণ্টসকলক তেনেকুৱা এটা ৰূপে দেখাই আছোঁ আৰু চেষ্টা কৰিছোঁ যিমান পাৰোঁ ৰিয়েলিষ্টিক লুক এটা দিবলৈ। এচিড এটেক ক'ব পাৰে, জুয়ে পুৰা ক'ব পাৰে, বৰ্তমান সমাজত ঘটি থকা এটা ভয়ানক আৰু একদম ইমেজিন কৰিব নোৱাৰা ঘটনা। মই কথাখিনি কওঁতে অলপ কষ্ট হৈছে আৰু মেকআপটো কৰি থাকোঁতে আপোনালোকক এতিয়া বুজাব নোৱাৰিম মোৰ কি অনুভৱ হৈছিলে। তাই যেতিয়া ছোৱালীগৰাকীক মই মেকআপ কৰিছিলোঁ, তাই যেতিয়া আইনাত চাইছে, তাই নিজকে চাব পৰা নাই, তাইকতো চাব দিয়াও হোৱা নাছিলে আৰু ষ্টুডেণ্টসকলেও গোটেই একদম শান্ত হৈ আছিলে গোটেই সময়খিনি। তাৰপিছত যেতিয়া হাঁহি ফূৰ্তি কৰোঁতে অকণমান চবেই নৰ্মেল হৈছিলে আৰু তাইক বাহিৰলৈ লৈ গৈছিলোঁ, চাব বিচাৰিছিলোঁ ব্যস্ততা ভৰা মহানগৰীত কাৰোবাৰ তাইৰ বাবে সময় হয় নে নহয় এবাৰ চাবলৈ বা এবাৰ সুধিবলৈ কি হৈছে বুলি। বহুজনে চাইছে, বহুজনে হয়তো এনেই ৰিয়েল বুলি পাৰ হৈ গুচি গৈছে, বহুজনে হয়তো ভাবিছে শ্বুটিং হৈছে বুলি। তাই মোক পিছত কৈছে যে মোৰ হাতে ভৰিয়ে কঁপিছিল যেতিয়া মানুহখিনিয়ে মোক চাইছিলে। তাই নিজকে তেনেকুৱা ধৰণৰকৈ ফিল কৰিছে। আমিনো কি ইমেজিন কৰিম কওকচোন, যিয়ে ভুক্তভোগী তেওঁলোকৰ যিখিনি কষ্ট, লাগিলে সেয়া কলিকতাৰ ৰিচেণ্ট ঘটনাটোৱে হওক, নিৰ্ভয়া কাণ্ডই হওক, লাগিলে ছাপক ফিল্মৰ যি ৰিয়েল লাইফৰ ওপৰত ফিল্ম বনাইছিলে লক্ষ্মী আগৰৱালেই হওক, তেওঁলোকে অনুভৱ কৰিব পাৰিব, আমি নাই। আৰু সেইবোৰ হাইলাইটেড কেছ কাৰণে আমি গম পাইছোঁ, আদাৰৱাইজ তেনেকুৱা কিমান ঘটনা হৈ আছে। প্ৰত্যেকগৰাকী অভিভাৱকক এই সুযোগতে মই অনুৰোধ জনাইছোঁ, প্ৰত্যেকজন ল'ৰাক সৰুৰ পৰাই শিকাওক প্ৰত্যেকজনী ছোৱালীক সন্মান কৰিবলৈ। তেনে ঘটনা আৰু দুবাৰ নহওক তাৰে কামনা কৰিছোঁ। প্ৰত্যেক ছোৱালী ছেফ হৈ থাকক। যিখন দেশত ল'ৰাই ছোৱালীক সন্মান কৰিবলৈ সৰুৰ পৰাই শিকিব, তেতিয়া কেতিয়াও তেনেকুৱা ধৰণৰ ঘটনা নহয়। আমাৰ একাডেমীত তাৰে কিছু আজি লুক দেখুওৱা হৈছিলে।